সদৌ অসম সংখ্যালঘু ছাত্ৰ নামচুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত বৃহত্তৰ পশ্চিম বেতগুৰি আঞ্চলিক নামচুৰ সহযোগত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৰ নিৰ্দেশ মৰ্মে আজি আমি বৰবলা বজাৰত আমাৰ হিয়াৰ আটম জুবিন গাৰ্গ ডাঙৰীয়াৰ বৃক্ষৰোপণ আৰু স্মৃতিচাৰণ সভা শ্ৰদ্ধাঞ্জলি এই তিনিখন অনুষ্ঠান আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি বৰবলা বজাৰত কৰিলোঁ আৰু তেওঁ জুবিন গাৰ্গ ডাঙৰীয়াই যোৱা মাহৰ 19 তাৰিখত মৃত্যু হৈছিল আৰু 52 বছৰ বয়সত হয়তো তেওঁৰ মৃত্যু হৈছিল আৰু যাৰ বাবে আমি 52 জোপা নাহৰ পুলি গছ ৰোপণ কৰিলোঁ আৰু তেওঁ কৈছিল যে নাহৰ গছত যদি মোক বিচাৰা তেনেহ'লে নাহৰ গছত মোক পাবা যাৰ বাবে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ নামচুৰ তৰফৰ পৰা আমি নাহৰ পুলি গছ ইতিমধ্যে ৰোপণ কৰিছোঁ আৰু স্মৃতিচাৰণ সভাও ইতিমধ্যে সমাপ্ত হ'ল শ্ৰদ্ধাঞ্জলি সভাও জনালোঁ আৰু এই চেগতে আমি চৰকাৰক এটাই আহ্বান জনাওঁ যে মৰমৰ হিয়াৰ আটম জুবিন গাৰ্গ ডাঙৰীয়াক যাতে ন্যায় দিয়ে তেওঁ জুবিন গাৰ্গ ডাঙৰীয়াই বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসমৰ সকলো হিন্দু মুছলিম জৈন খ্ৰীষ্টান সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰাৰ ক্ষেত্ৰত যি প্ৰচেষ্টা তেওঁ অব্যাহত ৰাখিছিল আৰু সেই প্ৰচেষ্টাত আজি তেওঁৰ মৃত্যুৰ পিছত আমি সকলোৱে অনুধাৱন কৰিছোঁ যে সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ যেন বৰ গৰম গঢ়াৰ ক্ষেত্ৰত আমি এখোজ আগুৱাই আহিছোঁ গতিকে এই চেগতেই আমি চৰকাৰক এটাই আহ্বান জনাইছোঁ যে অতি সোনকালে আমাৰ এই মহান শিল্পীগৰাকীক যাতে ন্যায় দিয়ে যদি ন্যায় দিয়া নহয় তেনেহ'লে আমি আমচুৰ তৰফৰ পৰা আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য থাকিম গতিকে আমি অনতি পলমে তেখেতক ন্যায় বিচাৰিছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰী কৈছে যে ন্যায় দিয়া হৈছে এনেকুৱা মন্তব্য কৰিছে কি ক'ব এতিয়া আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ন্যায় দিয়াৰ কথা কিন্তু আচলতে সেনেকুৱা ন্যায় নহয় দুজন মানুহক ধৰি জেলত ভৰাই থ'লে ন্যায় নহয় আচলতে কি গোপন সূত্ৰত এই ছিংগাপুৰত গৈ তেওঁ কেনেকৈ কি ধৰণত মৃত্যু হ'ল এইখিনি কথা উদ্ঘাটন কৰিব লাগিব আৰু এই উদ্ঘাটন কৰাৰ পিছতেহে তেওঁক কি ধৰণে শাস্তি দিয়ে সেইটোহে তেওঁৰ মূল ন্যায় বুলি আমি গম পাম গতিকে এনেকুৱা ধৰি জেলত ভৰাই থ'লে ন্যায় বুলি কেতিয়াও কোনেও নকয় গতিকে আমাৰ এটাই আশা তেওঁৰ মৃত্যুৰ সত্য উদ্ঘাটন কৰিব লাগিব আৰু তেতিয়াহে সেই হিচাপত তেওঁক শাস্তি দিয়ক তেতিয়াহে আমি ন্যায় বুলি ধৰিম বাক্সা জিলাত আচলতে এই ধৰণে যিসকলে চৰকাৰৰ নিৰ্দেশ মৰ্মে যদি বাক্সা জিলাৰ আৰক্ষী অধীক্ষকে জুবিন অনুৰাগীসকলক যদি এনেকৈ প্ৰহাৰ কৰিছে বা আমি ইতিমধ্যে টিভিৰ পৰ্দাত গমেই পাইছোঁ দেখিছোঁ আচলতে এইটো ঘৃণনীয় কাৰ্য হৈছে আচলতে এনেকুৱা কাৰ্য আচলতে কৰিব নালাগে জুবিন অনুৰাগী অসমৰ প্ৰতিজন গৰাকীয়ে জুবিন অনুৰাগী খালি অসমতে নহয় ভাৰতবৰ্ষতে নহয় এনেকুৱা 140খন দেশতেই ইতিমধ্যে জুবিনৰ অনুৰাগীসকলে মোবাইলত নেটত গুগলত চাৰ্চ কৰি তেওঁলোকৰ অনুৰাগী ইতিমধ্যে দেখা পাইছে আপোনালোকে দেখা পাইছে ছ'চিয়েল মিডিয়াত যি ধৰণে ভাইৰেল হৈছে বা যি ধৰণে তেওঁৰ মানে চৰ্চা আৰম্ভ হৈছে জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ এই চৰ্চা ইতিমধ্যে গোটেই বিশ্বত তোলপাৰ সৃষ্টি হৈছে গতিকে এই চাগতে আমি পুনৰাই মানে অসম চৰকাৰক এটাই আহ্বান জনাইছোঁ তেওঁক সম্পূৰ্ণভাৱে ন্যায়টো দিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত